যিসকল তোমালোকৰ যিটো আজি হৈ গ'ল পুৰা মজলীয়া বৃত্তি পৰীক্ষা 2024-25ৰ মই ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ যিখন পেপাৰ এইখন পেপাৰ আলোচনা কৰিম মই পাৰ্টকে আলোচনা কৰিম যদি তোমালোকৰ সঁহাৰি পাওঁ অৰ্থাৎ তোমালোকে শ্বেয়াৰ কৰি দিয়া সকলো ছাত্ৰ ছাত্ৰীয়ে পোৱাকৈ যিসকল পৰীক্ষাত অৱতীৰ্ণ হৈছে ছাত্ৰ ছাত্ৰীসকল সময় আছিল 150 নম্বৰত 2 ঘণ্টা সময় সো মই আলোচনা কৰিছো প্ৰথম প্ৰশ্নটো আছে কচু পাতত পানী লাগি নধৰে কিয়নো কচুৰ ইয়াৰ যে এনসাৰটো চাও তেতিয়া হলে 100টো হ'ব পাতবোৰত মম জাতীয় পদাৰ্থৰ তৰপ এটা থাকে 2 নম্বৰ প্ৰশ্নটো তলৰ কোনটো জলচক্ৰৰ অংশ নহয় ইয়াৰে চাৰিটা অপচন আছিল মেঘৰ সৃষ্টি বৰষুণ সূৰ্য জন্তুৰ দ্বাৰা পানী সেৱন ইয়াৰে এনসাৰটো হ'ব গটো হ'ব জন্তুৰ দ্বাৰা পানী সেৱন 3 নম্বৰ প্ৰশ্নটো আছে গা ধুই উঠি গা মচিবলৈ তলৰ কোনবিধ কাপোৰৰ গামোচা উপযুক্ত হ'ব কপাহী আছিল পলিষ্টাৰ আছিল নাইলন আছিল আৰু ঊণ আছিল ইয়াৰে ভিতৰত আমি চাও উত্তৰটো কত হ'ব কপাহী হ'ব শুদ্ধ উত্তৰ 4 নম্বৰ প্ৰশ্নটো আছিল বৈদ্যুতিক তাৰবিলাক সাধাৰণতে প্লাষ্টিক বা ৰবৰৰ আৱৰণৰ ভিতৰত ৰখা হয় কিয়নো ইয়াৰে ক আছে ই তাৰবোৰক মামৰে ধৰাৰ পৰা ৰক্ষা কৰে খ আছে ই তাৰবোৰক দীৰ্ঘজীৱী কৰে গ আছিল ই বৈদ্যুতিক প্ৰতিহতৰ বাবে হৰ্ষবৰ্তনীৰ পৰা ৰক্ষা কৰে আৰু যিটো হটো আছিল আটাইকেইটা ইয়াৰ এনসাৰটো হয় যে গটো হ'ব শুদ্ধ উত্তৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা তোমালোক জনাও যিসকল ছাত্ৰ ছাত্ৰী চৰকাৰী বিদ্যালয় মাধ্যমিক বিদ্যালয়ত পঢ়ে চৰকাৰী বিদ্যালয়ত পঢ়ে তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ বাবে আমি নতুনকৈ কোৰ্স লৈ আহিম যিটো আমি এপ্ৰিলৰ পৰা যিটো কোনোবা ছাত্ৰ ছাত্ৰী জইন হলে হ'ব পাৰিব ক্লাছ 6 ৰ পৰা আমাৰ ক্লাছ বিলাক হ'ব 10 লৈকে ঠিক আছে নাম্বাৰটোত এসএমএস কৰিলে হ'ল ফেব্ৰুৱাৰী মাৰ্চত এডমিশন হ'ব 5 নম্বৰ প্ৰশ্নটো লোহাৰ দণ্ড এডাল হাতেৰে চুই চাওতে চেঁচা অনুভৱ হয় এই পৰ্যবেক্ষণটো সঠিক ব্যাখ্যা হ'ল ইয়াৰে চাৰিটা অপচনৰ ভিতৰত যিটো আমি চাম ক আমাৰ হাতত থকা লোলৈ তাপ প্ৰবাহিত হয় ইয়াৰে হ'ব 5 নম্বৰটো শুদ্ধ উত্তৰ 6 নম্বৰ চিত্ৰটো দেখা পাইছা তোমালোকে ইয়াৰে এনসাৰ কোনটো হৈছে ইয়াৰে খটো হ'ব শুদ্ধ উত্তৰ বালি চেনি পানী 7 নম্বৰৰ পৰাগে মাৰি এডালৰ দৈৰ্ঘ্য জুখিব লগা হ'ল তলৰ কোনটো ক্ষেত্ৰত তেওঁৰ সঠিক যোগ হ'ব ইয়াৰ যদি আমি চাও তেতিয়া হলে গটো হ'ব শুদ্ধ উত্তৰ 8 নম্বৰ পিত্তৰসে নিখৰণ কৰা হয় যকৃতৰ পৰা পিত্তৰস নিখৰণ হয় 9 নম্বৰ হৈছে পেঙ্গুইনবোৰে সদায় দল বান্ধি থাকে কিয়নো দলত থাকিলে ইয়াৰে এনসাৰ গটো হ'ব অতি ঠাণ্ডাত এটাৰ দেহৰ উত্তাপে আনটোক সহায় কৰে যেহেতু পেঙ্গুইনবিলাক ঠাণ্ডা ঠাইত থাকে 10 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ শাৰীৰিক শক্তিৰ উৎস হ'ল ইয়াৰে যদি এনসাৰটো চাও তেতিয়া হলে খটো হ'ব স্থিতি শক্তি 11 নম্বৰটো হৈছে নীলা সেউজীয়া খেলাই প্ৰদানকৈ তলৰ কোনটো চক্ৰৰ সৈতে জড়িত ইয়াৰে এনসাৰটো হ'ব গ নাইট্ৰজেন চক্ৰৰ সৈতে জড়িত 12 নম্বৰ প্ৰশ্নটো হৈছে উদ্ভিদত পানী পৰিবহন হয় ইয়াৰে কটো হৈছে জাইলেমৰ দ্বাৰা 13 নম্বৰ হৈছে দস্তালেপন প্ৰক্ৰিয়া লোৰ ওপৰত প্ৰলেপ দিয়া ধাতুটো হ'ল যেহেতু যিজন ষ্টুডেণ্টে মোক দিছিল কুৱেশ্যন পেপাৰখন এইখিনি তলৰখিনি নাহিল মানে সো সেইবাবে এইটো অপচন কেইটা গম পোৱা নাই সো তোমালোকে কমেন্ট কৰি প্ৰশ্নটো দিবাচোন কি হয় মই উত্তৰটো কৈ দিম নেক্সট হ'ল 14 নম্বৰ মূলা চালগম গাজৰ আদি হ'ল একবিধ ইয়াৰে এনসাৰটো খটো হ'ব ৰূপান্তৰিত অষ্টানিক মূল কাখৰ ফুলপাহ কোনটো অংশ ইয়াৰে ফুলপাহত কোনটো অংশ পৰাগৰেণু উৎপন্ন কৰে যিটো তোমালোকে দেখা পাইছা ক অংশ সেইটো হৈছে পৰাগৰেণু তলৰ তালিকাত উদ্ভিদৰ চাৰিজোপাৰ কিছুমান বৈশিষ্ট্য দিয়া আছে কোনজোপা উদ্ভিদ পাতত জাল হীৰা বিন্যাস থাকিব ইয়াৰ যে এনসাৰ চাও তেতিয়া কটো হ'ব শুদ্ধ উত্তৰ 1 আৰু 3 17 নম্বৰ প্ৰশ্নটো জলাহত পোৱা এবিধ জৈৱিক উপাদান হ'ল ইয়াৰে কটো হ'ব অনুজীৱ হ'ব ইয়াৰ শুদ্ধ উত্তৰ বতাহৰ গতিবেগ জোখা যন্ত্ৰবিধ হ'ল এনিমোমিটাৰ 19 নম্বৰ প্ৰশ্নটো হৈছে মানুহ এজনৰ দেহৰ পৰা হৃদযন্ত্ৰটো গুচাই দিলে তলৰ কোনটো আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ব ইয়াৰে হ'ব কটো শ্বাসতন্ত্ৰ 20 নম্বৰ প্ৰশ্নটো হ'ব খেতিয়ক এজনে কলপুলি এটা নতুনকৈ ৰোপণ কৰোতে ইয়াৰ কিছুমান পাত কাটি দিয়ে কাৰণটো হৈছে পচেদনৰ হাৰ হ্ৰাস কৰিবলৈ আৰু 21 নম্বৰ ৰিংকুৱে মাংস বা তেনে প্ৰাণীজাতীয় খাদ্য যেনে গাখীৰ ঘি কণী পাহ আদি নাখায় তেওঁৰ দেহত তলৰ কোনটো ভিটামিন অভাৱ হোৱাৰ সম্ভাৱিতা অপচন কেইটা যেহেতু ভালদৰে নাই যিজন ষ্টুডেণ্টে দিছে গতিকে সেইকাৰণে এনসাৰটো ক'ব পৰা হোৱা নাই তোমালোকে যদি পাৰা কমেন্ট